আছে সেই সকলো এই অসমৰ ইণ্ডিজিনিয়াছ মানুহ হিচাপে আমি এক হ'ব লাগিব। আমি সেইটো কাৰণেই কাৰ্বি আংলং আহিছোঁ। ইয়াতে অসমীয়া ভাষী খিলঞ্জীয়া মানুহ আছে, বড়ো আছে, তিৱা আছে বা এইফালে অন্যান্য যিবিলাক জনগোষ্ঠী আছে, ডিমাচা আছে, সকলোৰে লগত আলোচনা কৰি আপোনালোকৰ ডাইনামিক লিডাৰ লিডছন ৰংফাৰে ইতিমধ্যে কথা বতৰা পাতিছে সকলোবিলাক ইণ্ডিজিনিয়াছ কমিউনিটিৰ লগত। সকলোখিনি এক হৈ পেলাই এখন প্লেটফৰ্মত আমি আগবাঢ়িব লাগিব। আমাৰ অপজিটত যিটো শক্তি আছে এইটো বহুত পাৱাৰফুল, আৰু এইটো আমি কৈছোঁ হিন্দুস্তানী, বিহাৰী বেংগলী বুলি নহয়, এইটো হিন্দুস্তানৰ পৰা অহা মানুহ এইখিনি ইয়াতে আহি 6 শিডিউল এলেকাত তেওঁলোকে আহি পেলাই আমাক আক্ৰমণটো কৰিছে, আমাক কেপচাৰ কৰি লৈ গৈছে এফালৰ পৰা। এইটোতো আমি ইয়াৰ 6 শিডিউল এলেকাত আমাৰ কাৰ্বি ৰাইজৰ অধিকাৰ আছে। এই অধিকাৰ থকাৰ পিছতো এই মানুহখিনি আহি মেলি পেলাই ইয়াত গোটেইখিনি অধিকাৰ কাঢ়ি লৈছে বা কেপচাৰ কৰি লৈছে। ইয়াৰ কাৰণ আছে আৰু সেই কাৰণখিনি আমি জানিব লাগিব। প্ৰথম কথা, ইণ্ডিজিনিয়াছৰ মাজৰ যিটো ইউনিটি সেইটো ইমান দিন নাছিল, আজিৰ পৰা এইটো ষ্টাৰ্ট হৈছে ইউনিটি। এই হিন্দুস্তানীসকলৰ কণ্ট্ৰলটো আছে দিল্লীত, দিছপুৰত, এওঁলোকৰ পাৱাৰটো বহুত বেছি। সেইটো কাৰণে এওঁলোকক যদি আমি ৰখাব লাগে তেতিয়াহ'লে আমি ইণ্ডিজিনিয়াছ এক হ'ব লাগিব। অকল কাৰ্বি, অকল বড়ো এই অসমত কেতিয়াও জীয়াই থাকিব নোৱাৰে। চব আমি একলগ হ'ব লাগিব, হ'লে আমি ইহঁতক বাধা দিব পাৰিম। এইটো হ'ল আমাৰ গ'ল। 1 নম্বৰ। 2 নম্বৰ, আমাৰ ভুল আছে, আমাৰ চবৰে ভুল আছে। আমাৰ হাতত 6 শিডিউলৰ পাৱাৰ আছে। এই পাৱাৰ থকাৰ পিছতো এই হিন্দুস্তানী মানুহ ইমানকৈ কেনেকৈ আহি আছে, ইয়াত কেনেকৈ তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভ কাউন্সিলত আহি গৈছে, কেনেকৈ মাটি এফালৰ পৰা তেওঁলোকে দখল কৰি গৈ আছে, কেনেকৈ ইয়াৰ বিজনেছ তেওঁলোকে দখল কৰি গৈ আছে। আমাৰ ভুল আছেনে নাই? এই ভুলটো আজিৰ পৰা আমি বন্ধ কৰিব লাগিব। কেৱল ট্ৰেড লাইচেঞ্চ কেঞ্চেল কৰাটোৱে নহয়, এই দোকানবিলাক আমি বয়কট কৰিব লাগিব। হিন্দুস্তানীৰ দোকান, হিন্দুস্তানীৰ বজাৰ আজিৰ তাৰিখৰ পৰা আমি বয়কট। সিহঁতৰ দোকানত নাযাওঁ, সিহঁতৰ দোকানৰ বস্তু নিকিনো, আৰু সিহঁতৰ লগত আমি কথা বতৰাও নাপাতোঁ। কথা বতৰা বন্ধ। এইটো এটা বেৰিয়াৰ লাগিব। আপুনি যাৰ লগত ফাইট কৰিব, সেই শত্ৰুটোৰ লগত আপোনাৰ এটা বেৰিয়াৰ থাকিব লাগিব, এটা বাউণ্ডাৰী থাকিব লাগিব। এই বাউণ্ডাৰীটো যদি নাথাকে, সেই শত্ৰুটোৰ লগত যদি আপোনাৰ ৰিলেশ্যন থাকে, ককাই ভাই ৰিলেশ্যন থাকিব, কোনোবা ছোৱালী বিয়া পাতিব, কোনোবা কাৰোবাৰ ছোৱালীক বিয়া কৰি আনিব, এই ধৰণৰ যদি ৰিলেশ্যন থাকে, এই ৰিলেশ্যনত আপুনি যুদ্ধ কৰিব নোৱাৰে, হয়নে নহয়? আপুনি তাক ঘৃণা কৰিব লাগিব, তাক দেখিবলৈ মন নোযোৱা হ'ব লাগিব, তাক বেয়া পাব লাগিব। এইটোক কৈছোঁ আমি বেৰিয়াৰ। এই বেৰিয়াৰটো এতিয়াৰ পৰা, আজিৰ তাৰিখৰ পৰা হিন্দুস্তানী আৰু ইণ্ডিজিনিয়াছ, এই বেৰিয়াৰটো আজিৰ পৰা ষ্টাৰ্ট হ'বনে নহয়? এইটোৰে আমি কাইলৈৰ পৰা আৰম্ভ কৰিম। প্ৰথমে বিজনেছ এইবিলাক বয়কট কৰিম, ছ'চিয়েলি বয়কট কৰিম, ইহঁতৰ লগত কথা বতৰা আমি বয়কট কৰিম।